নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লে কি খবৰ সকলো ভালে কুশলে আছে নে মোৰো ভালেই দিয়ক আজি আপোনালোকৰ মাজলৈ লৈ আহিছো প্ৰয়াত ভিতালী দাসৰ কন্যা কমলিকা কাশ্যপৰ প্ৰথমটো অনুষ্ঠান যেটো অনুষ্ঠানত তাই দেউতাকৰ হৈতে আহিছিল আৰু যেটো অনুষ্ঠান দেখিলে আপুনিও হয়তো চকুপানী ৰখাব নোৱাৰিব ডিৱাই মঞ্চত আহিছিল প্ৰথমটো অনুষ্ঠান তাই কৰিছিল তেনেহলে আহক আমি অনুষ্ঠানটি চাই লওঁ সাইডত মই লগাই দিছো কৃষ্ণদাস চকুপানী আসলতে যিগৰাকী শিল্পীক এই পৰ্যন্ত আমি প্ৰয়াত বুলি ক'ব পৰা নাই ভিতালী দাস প্ৰয়াত নহয় আসলতে কমলিকাৰ সংলগ্ন হৈ গ'ল ভিতালী দাস সেই কণ্ঠেৰে কমলিকা আহিছে আপোনালোকৰ আশীৰ্বাদ বিচাৰিছে কমলিকাই আসলতে শিল্পীৰ পৃথিৱীত খোজ দিবলৈ আপোনালোকৰ আশীৰ্বাদৰ প্ৰয়োজন কেতিয়াও ভবা নাছিল তাই গীত গাব বা মাকে কেতিয়াও কোৱা নাছিল যে অকমানজনী আজিকালি গীত গাই হয় তাই যেনে এনেকৈ গীত গাব আৰু মাতৃৰ গীতসমূহ লৈ আপোনালোকৰ সন্মুখলৈ আহিছে কেনেকৈ মানি ল'ম যে ভিতালী বা নাই যেতিয়া আমি একেলগে আহিছিলোঁ কমলিকাক হাতত ধৰি ভিতালী বা আহিছিল আহি মোলৈ চাই এনেকৈয়ে কৈছিল যিহেতু মই ৰহালৈ আহিছোঁ সেইকাৰণে ৰহাৰ এটি গীত গাম আৰু আজি কমলিকাৰ মুখত সেইকেইটাই শব্দ মই নাজানো ইয়াত দৰ্শকৰ সেইটো অনুভৱ হ'ব পাৰে নে নোৱাৰে কাৰণ সেইগৰাকী মানুহ মই তেওঁৰ লগে লগে নে তেওঁ মোৰ লগে লগে আছিল সেয়া মই নাজানো ভিনদেউ আহকচোন এই পৰিয়ালটো মোৰ লগত দীৰ্ঘদিনৰ পৰা জড়িত হৈ আছিল তেওঁ যিদৰে কৈছিল কমলিকাক তেওঁ শিকাই থৈ যোৱা নাই যে মঞ্চত গীত গালে এইকেইটা কথা কবি আজি মোলৈ চাই তাই কৈছে যিহেতু ৰহাত আছোঁ আৰু ৰহাৰেও ৰহে দৰে আৰম্ভ কৰিছে ছোৱালীজনীক লগ দিব লাগিব দেউতাই এজন মানুহৰ অসুস্থতাৰ কাৰণে ভিতালী বাই চিন্তা কৰিছিল যে মানুহজন অসুস্থ শেষ যিটো অনুষ্ঠান আমি DY 365ত সেইদিনা ভিতালী বাই কৈছিল যে এওঁৰ গাটো অকণমান বেয়া বৰ চিন্তা বেছিকৈ কৰি থাকে মই কৈছিলোঁ যে শেষলৈকে হাঁহি থাকিবা চিন্তা কৰিবলৈ কিটো আছে অসুখ বিসুখ হ'বই মানুহৰ সেই সাহস দিয়া মানুহজনী নোহোৱা হৈ গ'ল আজি ছোৱালীজনীক দেউতাকে অকলে লৈ আহিছে মোৰ যিখিনি দৰ্শক আচলতে হয়তো তেওঁলোকৰ কাৰণে স্পষ্ট সেই সময়খিনি যিদৰে মাতৃয়ে গাইছিল ৰহাৰে ঐ ৰহে দৈ আজি দেউতাকৰ সন্মুখত সেইজনী ছোৱালীয়ে গাইছে ৰহাৰে ঐ ৰহে দৈ মোৰ তেওঁক সুধিবলৈ একো নাই আমি সকলোৱে আচলতে এই পৰিয়ালটোৰ কাৰণে আশীৰ্বাদ বিচাৰিছোঁ ভিনদেউ সুস্বাস্থ্যৰে থাকক
কমলিকাক আপোনালোকৰ সন্মুখলৈ লৈ অনাৰ ক্ষেত্ৰত তেওঁৰ গুৰুৰ দায়িত্ব আছে, যিদৰে তেওঁৰ পত্নী ভিতালীক আপোনালোকৰ সন্মুখলৈ লৈ আহিছিল। কমলিকা এদিন ভিতালীক কন্যা হৈ নাথাকিব। কমলিকাৰ যি কণ্ঠ সঁচাকৈ ভিতালী বাৰ অন্তৰাত্মা কমলিকাত বিলীন হৈ গ'ল। সেই ভিতালী বাৰ ৰূপে আছিলোঁ কমলিকাক পাইছোঁ। কমলিকা, মই বহুত বহুত মৰম দিছোঁ তোমাক, আগুৱাই যোৱা। আৰু সঁচাই আমি সকলোৱে ভাল পোৱা গীতসমূহে আজি শুনিম দেই। আপোনালোকে হাত চাপৰিৰে তাক আশীৰ্বাদ কৰিব দেই। অলপমান আৱেগিক হৈ গ'লোঁ, কিন্তু নহয়, বিহু মাঘ বিহু হয়, ভোগেৰে আনন্দ কৰিম যিহেতু। এইবাৰ মই আপোনালোকৰ কাৰণে মোৰ মাতৃয়ে গোৱা কেইটামান খুব বচা বচা বিহুগীত, আৰু এই বিহুগীত কেইটি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ। জোনবাই, অঞ্জনা, জানমণি, যদি জানে মোৰ লগে লগে গুণগুণাব। মই নজনাকে তুমি হলানো বৰজনী, চকুতে পিৰিতিৰ চাৱনী, মাতিম তোমাক কি বুলি হে জোনা